মই লখিমপুৰৰ পৰা আহিছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। লগতে মহান শ্ৰদ্ধাৰ আমাৰ এই গুৰুজনা গুৰুমাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু ঈশ্বৰ মনোনীত যিমান দাস দেখাইছে সকলোকে শ্ৰদ্ধা সেৱা জনাই মোৰ এই চমু সাহিত্যভাগ মই দিবলৈ আগবাঢ়িছোঁ। মোৰ সৰু ল'ৰাটোৰ কৰ্মসূত্ৰে তিনিচুকীয়াত থাকে। তিনিচুকীয়াত থাকোঁতেই তেওঁৰ পেটৰ বিষ, আকৌ কঁকালৰ বিষ, একো খাব নোৱাৰা অৱস্থা হ'ল। তাৰপৰা আগষ্টৰ 5 তাৰিখে আমি লখিমপুৰ মেডিকেল কলেজত নি তাক আল্ট্ৰাচাউণ্ড এক্সৰে কৰালোঁ। ডক্টৰে ক'লে গলব্লাডাৰ পাথৰ 5 mm 6 পইণ্টৰ পাথৰ আছিলে। দুমহীয়া মেডিচিনৰ কোৰ্চ দিলে, বোলে কোৰ্চটো খাব লাগিব, যদি ভাল নহয় অপাৰেশ্যন কৰিব লাগিব সেই বুলি ক'লে। আমি মাত্ৰ 20 দিন খাবলৈ দিলোঁ মেডিচিন। তাৰ আগত মোৰ এটা থাকি গৈছে বাৰু। তাৰপৰা আগষ্টৰ 10 তাৰিখে সৰু ল'ৰা আৰু মাক এই পবিত্ৰ গৃহলৈ আহিছিল। আহি ইয়াতে সংকল্প কৰিলে যে প্ৰভু, আমি যেন পাথৰটো যেন এই প্ৰভুৰ হেৰিয়ে আমাক সুস্থতা দান দিয়ে, সেই ধুনীয়াকৈ ইয়াত প্ৰাৰ্থনা কৰি মেলি গ'ল। তাৰপৰা টেবলেট খালে, খোৱাৰ পিছত আকৌ আগষ্টৰ 25 তাৰিখে আকৌ আল্ট্ৰাচাউণ্ড কৰালোঁ ডক্টৰৰ ওচৰত। ডক্টৰৰ ওচৰত আল্ট্ৰাচাউণ্ড কৰাই ডক্টৰে ক'লে একো পাথৰ চাথৰ নাই, কোনো অপাৰেশ্যন কৰিব নালাগে, সম্পূৰ্ণ এতিয়া সুস্থ সেই বুলি ক'লে। এইটোৱে আছিলে মোৰ চমু সাহিত্য। ইয়াক কয় মই সামৰিছোঁ।